হাই বন্ধুসকল, জুবিনদাৰ পৰা কি সম্পত্তি কাঢ়ি ল'লে কাজলীয়ে, অৰ্থাৎ জুবিনদাই যিহেতু এডপ্ট কৰিছিলে কাজলীক, আমি সকলোৱে জানো, আৰু নিজৰ ছোৱালী কৰি লৈছিলে। তো কাজলীয়ে কি সম্পত্তি জুবিনদাৰ পৰা কাঢ়ি ল'লে বা কিমান টকা ল'লে, এই ভিডিঅ'টোত সকলোখিনি কথা ক'লে। আৰু বহুতে কৈ আছে যে কাজলীয়ে ইমান টকা কাঢ়ি ল'লে বা ইমান সম্পত্তি কাঢ়ি ল'লে, তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন কৰি আছিলে। তো কাজলীয়ে কি ক'লে শুনো আহক ভিডিঅ'টোত বন্ধুসকল। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাজলীৰ সকলোখিনি কথা গম পাব। গতিকে শুনোচোন আহক ভিডিঅ'টোত। মানে যিবিলাকে মোক কমেণ্ট কৰিছে যে সম্পত্তি হাৰাপিব আহিছো, সম্পত্তিৰ কাৰণে আহিছো, সম্পত্তি লুপ কৰি আহিছো, তো সেইবিলাকক মই কথা ক'ব খুজিছো। প্ৰথম কথা হৈছে, ভালদৰে মোৰ পিছফালে বেকগ্ৰাউণ্ডবোৰ চাই ল'ব। মই মাটি ঘৰত থাকো দেই, আৰু প্লাছ সম্পত্তি বুলি কৈছে, সম্পত্তিৰ যদি মই ইমানেই লোভ থাকিলে হয়, মই এই বেক চাইডত ঘৰ থকাবোৰ যিটো দেখি পাইছো মাটিৰ ঘৰ, আজি মই এইখিনি নহয় RCC ঘৰত থাকিলো, হাই ঘৰত থাকিব পাৰিলো, হাই লাইফষ্টাইল জীয়াই থাকিব পাৰিলো। তথাপিও মই সেইখিনি নাই কৰা, কাৰণ মই যিহেতু পাপাক লগ পোৱাৰ আগৰ পৰাও মই কাম কৰি খাইছিলো, পাপাক লগ পোৱাৰ পিছতো মই কাম কৰি খাইছিলো। যিহেতু পাপাই মোক পকেট মানি দিয়ে, সেইটো কেতিয়াবা মানে মাহেকে দিয়ে, সেইটো কিবা এটা দিয়ে, সেইটো লৈও মই নিজৰ কাৰণে বেয়া ভাগ কৰা নাই। মোৰ ভাইটি ভন্টি কেইটা ঢেৰ আছে, 8জনী হয়, ইহঁতক পঢ়া শুনা কৰা, এইবিলাকত মই ইউজ কৰিছো, ঘৰ চলাইছিলো। ঠিক আছে, মই পাপাক একো কেতিয়াও দাবী কৰা নাই যে মোক ইমান পইচা লাগে, সেনেকা লাগে। পাপাই মই গলে পাপাই নিজে ওলাই দি দে। মোক কেতিয়াবা আৰ্জেন্ট যেতিয়া লাগে তেতিয়াই কওঁ, পাপা মোক অকমান দৰকাৰ হৈছিলে, তেতিয়া পাপাই একো দি দে। ইমানখিনি চান্স পোৱাৰ পিছত মই যদি ইমান লোভীয়া হলে কি কৰিব নোৱাৰিলো, সেইটোতো আপোনালোকে ভালদৰে জানে। এইখিনিতো কবও নালাগে দেই। চ' প্লিজ আপোনালোকে কমেন্ট পাছ কৰাৰ আগত, কথাবোৰ কৈ দিয়াৰ আগত এবাৰ ভাবি চিন্তা কৰি, অকমান হলেও ব্ৰেইনটো খটাই লৈ মানে চিন্তা কৰি লৈ চাই ল'ব। কাৰণ ময়ো মানুহ হয়, মোকো বেয়া লাগে। জীৱনত ইমান কষ্ট পাইছো, ইমান কষ্টৰ মাজত মই চলি আছো, এতিয়াও যেনেকাই চলি আছো। তাৰপিছতো আপোনালোকৰ মানে কমেন্টছবোৰ শুনিব, কথাবোৰ শুনিবলগীয়া ঢেৰ ৰকমৰ কথা। কিছুমানে কৈছে পাপা ঢুকোৱা সময়ত নাই যোৱা, মইহে জানো মই গৈছো না নাই। কেমেৰাত ওলালে গৈছে বুলি বুজা নাযায়তো, কেমেৰাৰ পৰা লুকাই আছিলো। যিয়ে নহওক, মই পাৰ্চনেল কিছুমান কথা মই কব নোখোজো। যিটো আপোনালোকে কৈছে যে সম্পত্তি বুলি কৈছে, তাৰ কাৰণে সম্পত্তিৰ কথাটো কৈছো। সম্পত্তি যদি মই বিচাৰিলে হয়, বহুত খিনি মই কৰিব পাৰিলো হয়। মানে যিবিলাকে পাপাক লুটি লৈছে, মোক লুটিব দৰকাৰে নাই, খুজিলেই দি দিয়ে, যিহেতু পাপাই মোক ইমান মৰম কৰিছিল দেই। মোৰ ঘৰত এতিয়াও বহুত খিনি বস্তু পাপা দিয়াবিলাকে আছে, সেইটো দি চলি আছো। মই নোখোজাৰ আগতে চাউলে দি দিয়ে, মই নোখোজাৰ আগতে গম পাই যে কি এনেকা হওঁতে মই মানে কিন্তু ভাবিবই পোৱা নাই, কেনেকা সম্পত্তিৰ কথা আপোনালোকৰ মাইণ্ডত আহিছে। মানে সম্পত্তিৰ কাৰণে মই ওলাই আহিছো, ইমান বেয়াকে ভাবিব নাপায় দেই আপোনালোকে, সঁচা কৈছো। বা নুবুজা শব্দবিলাক আপোনালোকে ওলাই, সম্পত্তিৰ কাৰণে মই ওলাই আহিছো, ইমান বেয়াকে ভাবিব নাপায় দেই আপোনালোকে, সঁচা কৈছো। মই নাভাবা নুবুজা শব্দবিলাক আপোনালোকে ওলাই আনিছে, মানে সেইটো মোক ভাল লগা নাই দেই। প্লিজ কথাবোৰ কোৱাৰ আগতে ভালদৰে ভাবি চিন্তি কৰি কমেন্টবোৰ পাছ কৰি